Hello student, welcome to Sir Pathshala. আজি তোমালোকৰ ক্লাস 9 ৰ মেথছৰ যেটো অনুশীলনী 7.4 আছে ইয়াৰ যিমানখিনি প্ৰবলেম আছে 6টা প্ৰবলেম আছে 6টা কোৱেশ্চন মই ধুনিয়াকে একদম সহজ নিয়মত তোমালোকক কৰাই দিম গতিকে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক কৰি থবা ইয়াৰ আগতো 7 নম্বৰ 6 নম্বৰ চেপ্টাৰ মই গুটিখিনি কৰাই থৈছো অলৰেডি গতিকে তোমালোকে আমাৰ চেনেলৰ প্লেলিষ্ট ক্লাস 9 মেথছ আছে তাতে গৈ গুটিখিনি ক্লাস কৰিব পাৰিবা গতিকে আজি 7.4 ৰ যিমানখিনি সোয়া প্ৰথম কোৱেশ্চনটো কি দিছে দেখুৱা যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজেই হ'ল দীৰ্ঘতম বাহু সোয়া অনুশীলনী 7.4 সোয়া প্ৰথম কোৱেশ্চনটো কি দিছে যে দেখুৱা যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজেই হ'ল দীৰ্ঘতম বাহু অতিভুজ মানে জানা নাই সোয়া ইয়াতে চিত্ৰ নাই গতিকে আমি চিত্ৰ আঁকি ল'ব লাগিব সোয়া ফাৰ্স্ট আমি চিত্ৰটো আঁকি লওঁ সোয়া এইটোৰ নাম দিবা এ বি কোণটো কিমান 90 ডিগ্ৰী আৰু এটো সি হল সোয়া সমাধান একদম যিমান পাৰো সহজ নিয়মত কৰাম চাবা ধৰু আমাক কি দিছিলে যে দেখো যে সমকোণী ত্ৰিভুজৰ অতিভুজ মানে কি জানা নাই যেটো তোমাৰ এটো সোয়া এই ত্ৰিভুজটোত এবিসি ত্ৰিভুজটোত এসি কি হল অতিভুজ এসি কি অতিভুজ এটো হল ভূমি এটো হল কি লম্ব মানে আৰু এটো কি অতিভুজ একদম ক্রিস্টাল ক্লিয়ার হল এতিয়া আমাক প্ৰমাণ কৰিব লাগে যে এইটো আটাইতকৈ চুটি বাহু বুলি ঠিক আছে এতিয়া সোয়া ধৰু এবিসি এটা সমকোণী ত্ৰিভুজ এবিসি এটা কি ত্ৰিভুজ সমকোণী অৰ্থাৎ 90 ডিগ্ৰী থকা ত্ৰিভুজ হল যত এংগল বি কোণটো কিমান 90 ডিগ্ৰী হল এতিয়া সোয়া ত্ৰিভুজ এবিসিৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী গতিকে লিখিবা এংগল এ প্লাস এংগল বি প্লাস এংগল সি কিমান তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হল এতিয়া সোয়া এংগল এ প্লাস এংগল বি ৰ মান কিমান 90 ডিগ্ৰী প্লাস এংগল সি ইকুৱেল টু কিমান 180 ডিগ্ৰী হল এতিয়া সোয়া এংগল এ প্লাস এংগল সি ইফালে ৰাখি দিম আৰু 90 টো সিফালে গৈ কি হ'ব 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী এখিনি বুজি পাইছা এতিয়া সোয়া নেক্সট এংগল এ প্লাস এংগল সি দুইটা মিলাই কিমান হ'ব 90 ডিগ্ৰী বুজি পাইছা নাই এতিয়া সোয়া নেক্সট মানে আমি কি পালো যে এংগল বি কোণটো 90 ডিগ্ৰী মানে কি এংগল বি গতিকে বি কোণটো কিমান পালো আমি এংগল এ প্লাস এংগল সি বুজি পাইছা এতিয়া সোয়া এতিয়া এংগল বি যেটো আছে এংগল বি টো কিহতকৈ সৰু এংগল এতকৈ সৰু বুজি পাইছা আৰু এংগল বি যেটো আছে হেতু কি এংগল সিতকৈ সৰু বুজিছে মানে এংগল সিতকৈ এংগল বি ডাঙৰ বা তুমি এনেকৈ ক'ব পাৰা এংগল বি টো এংগল সিতকৈ ডাঙৰ আৰু বা এনেকৈ ক'ব পাৰা যে এংগল সিতকৈ বি টো ডাঙৰ আৰু এংগল বি তকৈ সি টো সৰু মানে যেটো এটো যদি এফালে থাকে তেতিয়ালে যেটো ঘৰ ফালে জুন ফালে মানে ঘৰটো খুমাইছে সেইফালে সেই বস্তুটো ডাঙৰ বুজি পাইছা এতিয়া সোয়া এতিয়া নেক্সট এতিয়া সোয়া এংগল বি সোয়া এংগল বি কোণৰ বিপৰীত বাহু কি এংগল বি কোণৰ বিপৰীত বাহু কোনটো এসি গতে এংগল বি ৰ খলনি লিখিবা এসি বাহু লেস দেন এংগল এৰ বিপৰীত বাহু কোনটো বিসি গতিকে লিখিবা বিসি বুজি পাইছা আৰু তাৰ পিছত সোয়া এংগল বি ৰ খলনি কি এসি লেস দেন এংগল সি কি এংগল সি ৰ বিপৰীত কোনটো এবি গতিকে এবি বুজি পাইছা এতেকে লিখিবা সোয়া এতে কি হৈছে এটো কাৰণ কি যে ডাঙৰ কোণৰ বিপৰীত বাহুটো কি হয় সমান হয় সোয়া ডাঙৰ কোণ অৰ্থাৎ বি কোণৰ বিপৰীত বাহু কোনটো এসি এটা উপপাদ্য পাইছা ন 7.4 গতিকে ইয়াতে ব্ৰেকেটত লিখি দিবা যে ডাঙৰ কোণৰ বিপৰীত বাহুটো দীঘল এটো হল 7.4 ৰ হেৰি মতে উপপাদ্য মতে গতিকে এতেকে কি লিখিম আমি যে এসি টো এবি বাহুতকৈও বা বিসি বাহুতকৈও দীঘল গতিকে লিখিবা যে এসি বাহুটো দীৰ্ঘতম বাহু বা এসি অতিভুজটো কি আটাইতকৈ ডাঙৰ বাহু বা দীঘল বাহু ঠিক আছে গতিকে এক নম্বৰটো আমাৰ সমাধান হ'ল এতিয়া সোয়া দুই নম্বৰটো আমাক কি দিছে সোয়া দুই নম্বৰ আমাক কি দিছে যে চিত্ৰ 7.48 ত ত্ৰিভুজ এবিসিৰ এবি বাহুটো এসি বাহু ক্ৰমে পি
আৰু কিউ বিন্দুলৈ বঢ়াই দিছে এ বি বাহুটোক পি বিন্দুলৈ আৰু এ চি বাহুটোক কিউ বিন্দুলৈ বঢ়াই দিছে তদুপৰি এংগল পি বি চি এই বি কোণটো আৰু বি কোণটো কি চি কোণটোতকৈ কি সৰু মানে চি কোণটো ডাঙৰ কিন্তু বি কোণটো কি সৰু আমাক দেখুৱাব লাগে যে এ চি বাহুটো এ বিতকৈ সৰু আমাক দেখুৱাব কি লাগে এ চি এ বিতকৈ ডাঙৰ মানে এ চিতকৈ এ বি সৰু আৰু এ বিতকৈ ডাঙৰ বুজি পাইছা এতিয়া চোৱা আমি কেনেকৈ কৰিম চোৱা 2 নম্বৰ সলিউশন 2 নম্বৰ সমাধান চোৱা 2 নম্বৰ ফাৰ্ষ্ট আমি চিত্ৰটো আঁকিলো ন চোৱা এইটো দিয়া আছে এ বি চি এইটো পি এইটো কিউ হল চোৱা আমাক যিখিনি দিছে আমি সেইখিনি ফাৰ্ষ্টত পাতি লম চোৱা আমাক দিয়া আছে এংগল পি বি চি ডাঙৰ কি কিউ চি বি পি বি চিতকৈ ডাঙৰ কোনটো কিউ চি বি হল এতিয়া চাবা পি বি চি মানে কি ত্ৰিভুজটোৰ বহিকোণ হয় নহয় ত্ৰিভুজটোৰ বহিকোণ হলে ইয়াৰ ভিতৰত অন্তকোণ কোনটো এ আৰু চি গতিকে এ আৰু চি কি হ'ব সমান হ'ব বুজি পাইছা না এইটো এটা হেৰি 6 নম্বৰ চেপ্টাৰ না কিমান হেৰিত পাইছা ন গতিকে চোৱা আমি লিখিম যে পি বি চি মানে কি ত্ৰিভুজটোৰ বহিকোণ এতিকে আমি এই ত্ৰিভুজটোৰ বহিকোণৰ বিপৰীত অন্তকোণ অৰ্থাৎ বি চি এ আৰু চি এ বি প্লাছ এংগল এ লিখি দিব পাৰা লেছ দেন আচ্ছা এইটো বি চি এ প্লাছ এংগল এতকৈ কোনটো ডাঙৰ যে কিউ চি বি এই ত্ৰিভুজটোৰ বহিকোণ গতিকে বহিকোণৰ বিপৰীত অন্তকোণ কোনটো এংগল এ আৰু এংগল বি গতিকে কি লিখিবা এংগল চি বি এ প্লাছ এংগল কি এ প্লাছ এংগল এ এনেকৈ লিখি থৈ দিবা ঠিক আছে ইয়াতে লিখিবা যে ত্ৰিভুজ এটাৰ বহিকোণৰ দূৰৱৰ্তী বিপৰীত অন্তকোণ দুটাৰ সমান বুজি পাইছা এতিয়া চাবা এংগল বি চি এ চোৱা যে এংগল বি চি এ আৰু এংগল এ চোৱা এতিয়া চোৱা এই দুয়োটাৰ পৰা আমি এংগল এ কাটি দি কি কৰিম এংগল বি চি এ আৰু সিফালে কি আছে বি চি এতকৈ চি বি এ ডাঙৰ হ'ল এতিয়া চোৱা এংগল বি চি এ ইয়াৰ এই কোণটোৰ ডাঙৰ কোণটোৰ বিপৰীত বাহু কোণটো এ বি গতিকে আমি ইয়াত কি লিখিম যে ইকুৱেল টু ইমপ্লাইজ নহ'ব ইকুৱেল কি লিখিম এ বিতকৈ কোণটো ডাঙৰ চি বি এ এংগল চি বি এ অৰ্থাৎ বি কোণৰ বিপৰীত বাহু কোণটো এ চি বুজি পাইছা এতিয়া লিখিবা ডাঙৰ কোণ কি বিপৰীত ডাঙৰ কোণৰ বিপৰীত বাহু বুজি পাইছা গতিকে আমাক 2 নম্বৰটো কি প্ৰমাণ কৰিব দিছিল যে এ চি এ বিতকৈ ডাঙৰ গতিকে আমাৰ চোৱা এইটো প্ৰমাণ হৈ গ'ল গতিকে ইফালে যদি এ চি লিখি দিওঁ এ চি ডাঙৰ এ বিতকৈ আমাৰ কি হৈ গ'ল প্ৰমাণ হৈ গ'ল প্ৰমাণিত বুজি পাইছা চোৱা কিমান ইজিত হৈ গ'ল হয়নে এতিয়া চোৱা আমি 3 নম্বৰটো কৰিম চোৱা 3 নম্বৰ ফাৰ্ষ্টত চিত্ৰটো আঁকিলোঁ চোৱা এইটো দিছে এ এইটো দিছে বি এইটো অ এইটো ডি আৰু এইটো চি ঠিক আছে চোৱা আমাক কি দিছে যে চিত্ৰত আমাক দিছে যে এংগল বি চোৱা ফাৰ্ষ্টত লিখিবা যে দিয়া আছে আমাক কি দিয়া আছে যে এংগল বি কোনটো এংগল এতকৈ সৰু অৰ্থাৎ এংগল এটো ডাঙৰ এংগল বিতকৈ ঠিক আছে আৰু কি দিয়া আছে আৰু এংগল চি কোনটো এংগল ডি কোণতকৈ এংগল ডি কোনটো ডাঙৰ এংগল চি কোণতকৈ আৰু কি দিয়া আছে এংগল ডিতকৈ সৰু মানে এংগল ডিটো ডাঙৰ ঠিক আছে এতিয়া চোৱা
এতিয়া ইয়াতে এংগল বি চোৱা যে আমি ফাৰ্ষ্টত এইটো পাতি ল'ম যে এংগল এ ইয়াৰ চোৱা এংগল বি কোণৰ বিপৰীত বাহু কোনটো অ এ কোনটো অ এ গতিকে এংগল বিৰ সলনি আমি কি লিখিম অ এতকৈ এংগল এৰ বিপৰীত বাহু কোনটো অ বি মানে অ বিটো ডাঙৰ অ এতকৈ আৰু ইফালে আৰু আছে আৰু এংগল চি এংগল ডিটো ডাঙৰ এংগল চিতকৈ এতিয়া চোৱা আৰু চোৱা এইটো দিবা সমীকৰণ 1 আৰু এইটো তলত পাতো সমীকৰণ 1 দি এংগল চি এংগল ডি হল এতিয়া চোৱা এংগল চিৰ বিপৰীত বাহু কোনটো অ ডি ইকুৱেল টু অ ডি ইয়াতে লিখিবা কিয় হৈছে যে ডাঙৰ কোণৰ বিপৰীত বাহু ইয়াতে লিখি ল'বা যে ডাঙৰ কোণৰ বিপৰীত বাহু হল তাৰপিছত চোৱা এংগল চিৰ বিপৰীত বাহু কোনটো অ ডি হয় নহয় অ ডিতকৈ এংগল ডিৰ বিপৰীত বাহু কোনটো অ চিটো অ ডিতকৈ ডাঙৰ ইয়াতে লিখিবা যে ডাঙৰ কোণৰ বিপৰীত বাহু হল এতিয়া চোৱা এইটো দিবা 1 নম্বৰ সমীকৰণ চোৱা এইটো দিবা 1 নম্বৰ সমীকৰণ এইটো দিবা 2 নম্বৰ সমীকৰণ হল এতিয়া চোৱা আমি 1+2 সমীকৰণ 1+2 কৰিম 1+2 কৰিলে 1 নম্বৰ সমীকৰণত বাওঁফালে কি আছে অ এ আৰু ইফালে কি আছে 2 নম্বৰত অ ডি ইকুৱেল টু অ বি প্লাছ অ চি ঠিক আছে চোৱা এতিয়া চোৱা অ এ প্লাছ অ ডি চোৱা অ এ প্লাছ অ ডি মানে কি এ ডি মানে কি হ'ব এ ডি ইকুৱেল টু অ বি প্লাছ অ চি কি হ'ব বি চি হয়নে গতিকে চোৱা আমাক কি প্ৰমাণ কৰিব দিছিল সেইটো আমি পাই গ'লোঁ চোৱা আচ্ছা চোৱা সমীকৰণ 1 আৰু 2ৰ পৰা অ এ লিখিলোঁ আৰু ইফালে অ ডি লিখিলোঁ আৰু ইফালে কি আছে এইটো চিন আছে সমান চিন নহয় এইটো চিন দিব মানে বি চিটো এ ডিতকৈ ডাঙৰ আমাক কি প্ৰমাণ কৰিব দিছিল চোৱা আমাক প্ৰমাণ কৰিব দিছে বি চিটো এ ডিতকৈ ডাঙৰ গতিকে আমাৰ প্ৰমাণিত হ'ল এতিয়া চোৱা 4 নম্বৰ সলিউশ্যন কৰিম আমি চোৱা 4 নম্বৰ কি দিছে এ বি চি ডি চতুৰ্ভুজৰ এ বি আৰু চি ডি যথাক্ৰমে স্ৰষ্টতম মানে কম দীঘল আৰু দীৰ্ঘতম বাহু এ বিটো কি সৰু বাহু আৰু চি ডিটো কি দীঘল বাহু আমাক দেখুৱাব লাগে যে এংগল এ কোণটো ডাঙৰ কিহতকৈ চিতকৈ আৰু বি কোণটো ডাঙৰ কিহতকৈ ডিতকৈ আমাক এইটো প্ৰমাণ কৰিব লাগে যে এংগল এ কোণটো ডাঙৰ এংগল চিতকৈ আৰু এংগল বি কোণটো ডাঙৰ এংগল ডিতকৈ আমি প্ৰমাণ কৰিব লাগে চোৱা আমি ফাৰ্ষ্টত চিত্ৰটো আঁকিলোঁ ঠিক আছে চোৱা এইটো দিয়া আছে এনেকৈ এইটো হ'ব এ ডি এইটো হ'ব এ বি চি ডি তোমালোকে ধুনীয়াকৈ আঁকিবা দেই এতিয়া চোৱা ফাৰ্ষ্টত আমি কি কৰিম চোৱা আমাক কি দিয়া আছে এইখিনি আমি লিখি লওঁ চোৱা আচ্ছা চোৱা সমাধান এই অংকটো সমাধান কৰাৰ আগতে আমি ফাৰ্ষ্টত কি কৰিব লাগে জানা যে এই এ যিটো আছে চি কোণক সংযোগ কৰিম আৰু বি আৰু ডিটো সংযোগ কৰিম ফাৰ্ষ্টত লিখিবা যে এ চি আৰু বি ডি সংযোগ কৰা হ'ল ঠিক আছে এতিয়া চোৱা 1 নম্বৰ আমি কৰিম যে এংগল এ কোণটো এংগল চিতকৈ ডাঙৰ চোৱা 1 নম্বৰ আমি প্ৰমাণ কৰিব লাগে কি ইয়াতে লিখি লওঁ তেতিয়া আৰু ভাল হ'ব চোৱা এংগল এ টু এংগল চিতকৈ ডাঙৰ চোৱা 1 নম্বৰটো আমি কি কৰিম এংগল এ আৰু এংগল চি এই এংগল এ আৰু এই এংগল চি কোন দুটা ত্ৰিভুজত আছে চোৱা আমি যদি ত্ৰিভুজ এ বি চি লওঁ চোৱা ত্ৰিভুজ এ বি চিৰ পৰা আমি যদি ত্ৰিভুজ এ বি চিৰ পৰা পাওঁ যে এ বি বাহুটো চোৱা যে এ বি বাহুটো এ চি বাহুতকৈ কি এ বি বাহুটো বি চি বাহুতকৈ কি ডাঙৰ হয়নে নহয় গতিকে চোৱা এ বি বাহুৰ ভালকৈ চোৱা যে এ বি বাহুৰ আমি কি কৈছোঁ এ বি বাহু চোৱা এ বি বাহুটোৰ বিপৰীত কোনটো কি এংগল চি গতিকে আমি কি লিখিম যে এংগল এ চি বি তাৰপিছত এইটো চিন দিম এতিয়া চোৱা বি চি এ চি বিতকৈ কোনটো ডাঙৰ বি চি বাহুৰ বিপৰীত কোণ কোনটো এ টু গতিকে লিখিম এংগল বি এ চি গতিকে কি লিখিম এংগল বি এ চি
কাৰণ কি ডাঙৰ কোণৰ বিপৰীত বাহু কি লিখিবা ডাঙৰ কোণৰ বিপৰীত কোণ ডাঙৰ বাহুৰ বিপৰীত কোণ ডাঙৰ কোণৰ বিপৰীত বাহু লিখিবা ডাঙৰ কোণৰ বিপৰীত বাহু ঠিক আছে এতিয়া চোৱা গতিকে চোৱা এটো আমি কেই নম্বৰ দিম 1 নম্বৰ সমীকৰণ দি থম তাৰ পিছত চোৱা ত্ৰিভুজ ADC তাৰ পিছত কি কৰিম ত্ৰিভুজ ADC তেতিয়াহে আমাৰ এই এংগল A টো আমি এই আধা ত্ৰিভুজ লৈ আধা অংশ গল ন এতিয়া আৰু যিখিনি আধা আছে হেতু কি যাব ত্ৰিভুজ চাবা এতিয়া কি লম ত্ৰিভুজ ADC ৰ পৰা ত্ৰিভুজ ADC ৰ পৰা কি পাম চাবা যে AD বাহুটো CD বাহুতকে সৰু লিখিবা ত্ৰিভুজ ADC ৰ পৰা যে AD বাহুটো CD বাহুতকে সৰু CD বাহুটো ডাঙৰ মানে ঠিক আছে এতিয়া চোৱা AD বাহুৰ বিপৰীত কোণ কোনটো ত্ৰিভুজ ADC ত যে এংগল C তেতিয়া কি লিখিবা এংগল ACD কি লিখিবা যে এংগল ACD তকে কোনটো ডাঙৰ CD বাহুৰ বিপৰীত কোণ কোনটো হ'ব এংগল A গতিকে কি লিখিবা যে এংগল CAD কি লিখিবা এংগল CAD বুজি পাইছা নাই গতিকে ইয়াতে লিখিবা যে ডাঙৰ বাহুৰ ডাঙৰ বাহুৰ বিপৰীত কোণ হল এতিয়া চোৱা গতিকে আমাৰ কি হল আৰু এটা পাই গলো মানে গতিকে এইটোৰ নাম এইটো দিবা 2 নম্বৰ সমীকৰণ বুজি পাইছা নাই গতিকে আমি কি কৰিম 1 + 2 কৰি চাম চাবা 1 + 2 কৰি চাম যে এংগল ACD কি পাইছো চোৱা ভালকে আমি যিখিনি লেফট হ্যান্ড সাইডত আছে লেফট হ্যান্ড সাইডৰ খিনি হেৰি কৰিম যে এংগল ACB কি আছে এংগল ACB প্লাস এংগল ACD হল তাৰ পিছত এটো চিন আছে এতিয়া চোৱা তাৰ পিছত কি আছে এংগল BAC কি পাতিম যে এংগল BAC প্লাস এংগল CAD এখানলৈকে হল এতিয়া চোৱা এংগল ACB প্লাস এংগল ACB আৰু ACD মানে কি পালো মানে আমি কি পালো যে এংগল C কোনটো পালো ACD মানে গুটি কোনটো পাই গলো গতিকে কি লিখিম যে এংগল C তাৰ পিছত এংগল C টো এংগল A তকে ডাঙৰ সৰু এংগল A টো ডাঙৰ ইয়াৰ পিছত কি কৈছে চোৱা এংগল BAC আৰু এংগল CAD মানে কি কোনটো পালো এংগল A কোনটো পালো গতিকে এংগল A কোনটো ডাঙৰ এংগল C কোনতকে বুজি পাইছা গতিকে আমি কি লিখিম চোৱা গতিকে আমাৰ কি প্ৰমাণ কৰিব দিছিল আমাক এটোৱে প্ৰমাণ কৰিব দিছিল চোৱা এটাকে এংগল A কোনটো ডাঙৰ এংগল C কোনতকে আমাক চোৱা 1 নম্বৰ এটো প্ৰমাণ কৰিব দিছিলে গতিকে আমাৰ 1 নম্বৰটো প্ৰমাণ হ'ল এতিয়া আমি নেক্সট কৰিম 2 নম্বৰ চোৱা 2 নম্বৰ আমাক কি প্ৰমাণ কৰিব লাগে যে এংগল B কোনটো কি এংগল D কোনতকে ডাঙৰ গতিকে চোৱা কেনেকৈ কৰিম চোৱা এতিয়া আমি কি কৰিম চাবা এংগল B আৰু এংগল D এই দুটা পাবলে আমি কি কৰিম ত্ৰিভুজ ABC চাবা 2 নম্বৰ এটো যে ত্ৰিভুজ BAD ৰ পৰা আমি কি পাম যে BAD চাবা BAD ৰ মানে D ৰ আধা অংশ পাই যাম আৰু B ৰ আধা অংশ পাই যাম মানে ইয়াৰ পিছত আমি কি লম BCD ত্ৰিভুজ লম বুজি পাইছা নাই গতিকে আমি ফাৰ্ষ্টত এইখিনি কৰি লও চাবা যে BAD ৰ পৰা আমি কি পাম যে AB বাহুটো AD বাহুতকে কি AD বাহুতকে সৰু গতিকে AD বাহুটো AB তকে ডাঙৰ কিন্তু AB বাহুটো কি AD তকে সৰু বুজি পাইছা নাই মানে জিটো যোনফালে ভিতৰ ফালে থাকে হেতু ডাঙৰ এখিনি বুজি পাইছা এতিয়া চোৱা এতিয়া AB বাহুটোৰ বিপৰীত কোণ কোনটো D গতিকে কি লিখিম ADB এংগল ADB তকে কোনটো ডাঙৰ AD ৰ বিপৰীত কোণ কোনটো B গতিকে কি লিখিম ABD এংগল ABD এটো দি দিম 1 নম্বৰ হল এতিয়া চোৱা কাৰণ কিয় হৈছে কাৰণ ডাঙৰ কোণৰ লিখিবা ডাঙৰ কোণৰ বিপৰীত ফালে থকা কোণটো কি ডাঙৰ এখিনি বুজি পাইছা এতিয়া চোৱা নেক্সট আমি কি কৰিম এই B ৰ আধা অংশ বাকি আছিল ন গতিকে কি লিখিম ত্ৰিভুজ BCD ৰ পৰা চোৱা ত্ৰিভুজ BCD ৰ পৰা কি পাম চোৱা যে BC বাহুটো CD তকে কি সৰু গতিকে BC CD তকে সৰু
এতিয়া চোৱা বি চিৰ বিপৰীত বাহু কোনটো ডি, গতিকে কি লিখিম এংগল বি ডি চি, কি লিখিম এংগল বি ডি চি, এংগল বি ডি চিতকৈ চি ডি বাহুটোৰ বিপৰীত কোন কোনটো এংগল বি, গতিকে কি লিখিম এংগল চি বি ডি, এইটো দি দিম 2 নম্বৰ সমীকৰণ। বুজি পাইছা? এইটো কি একেই যে ডাঙৰ কোণৰ বিপৰীত ফালে থকা কোণটো ডাঙৰ, ডাঙৰ কোণৰ বিপৰীত ফালে থকা কোণ, বিপৰীত ফালে থকা কোণটো ডাঙৰ, থকা কোণটো কি ডাঙৰ। এইখিনিলৈকে বুজি পাইছা? এতিয়া চোৱা আমি কি কৰিম সমীকৰণ 1 আৰু 2 প্লাছ কৰিম, 1 + 2 কৰিম, 1 + 2 কৰিম যে 1 নম্বৰ কি আছে এংগল এ ডি বি প্লাছ এংগল বি ডি চি, ইফালে কি লিখিম এংগল এ বি ডি প্লাছ এংগল চি বি ডি। এতিয়া চোৱা এ ডি বি আৰু বি ডি চি, চোৱা এ ডি বি আৰু বি ডি চি ভালকৈ চোৱা মানে মেইনলি ফ'কাছ কিহত কৰিছে ডি কোণটোত, মানে এ ডি বি বি ডি চি মানে কোনটো এংগল ডি কোণটো, গতিকে আমি কি লিখিম যে এংগল ডি কোণতকৈ কোনটো ডাঙৰ চাবা এ বি ডি আৰু চি বি ডি মানে কোনটোক ফ'কাছ কৰিছে এংগল বি, বুজি পাইছা? চ' আমাক কি প্ৰমাণ কৰিব দিছিলে এংগল বি কোনটো ডাঙৰ এংগল ডিতকৈ, গতিকে কি লিখিবা এংগল বি কোনটো ডাঙৰ কাতকৈ এংগল ডিতকৈ, গতিকে আমাৰ এইটো প্ৰমাণ হৈ গ'ল। বুজি পাইছা? এতিয়া চোৱা আমি 5 নম্বৰটো সমাধান কৰিম। চোৱা 5 নম্বৰ সমাধান কি দিছে যে পি আৰ বাহুটো পি কিউতকৈ ডাঙৰ। চোৱা ফাৰ্ষ্টত চিত্ৰটো আঁকি লওঁ। চ' এইটো আছে পি কিউ, এইটো এছ, এইটো আৰ। আমাক কি কৈছে যে চোৱা যিখিনি দিয়া আছে আমি সেইখিনি লিখি ল'ম যে সমাধান পি আৰ পি কিউতকৈ ডাঙৰ। বুজি পাইছা নাই? চোৱা এইটো সমাধান কৰিবলৈ আমি কি কৰিম ফাৰ্ষ্টত 1 2 3 4 5 6 এনেকৈ নাম্বাৰিং কৰি ল'ম, ঠিক আছে? এতিয়া চোৱা পি আৰ মানে কি ভালকৈ চোৱা, পি আৰ বাহুটোৰ বিপৰীত কোনটো এংগল 4, গতিকে কি লিখিম এংগল 4, এংগল 4টো ডাঙৰ কাতকৈ পি কিউ বাহুৰ বিপৰীত কোনটো এংগল 1, গতিকে এংগল 1 লিখিম, এইটো দিম 1 নম্বৰ। বুজি পাইছা? এইটো লিখিবা ব্ৰেকেটত যে ডাঙৰ বাহুৰ বিপৰীত কোণ ডাঙৰ বাহুৰ বিপৰীত কোণ কি ডাঙৰ বাহুৰ বিপৰীত কোণ ডাঙৰ। বুজি পাইছা? ইয়াৰ পিছত চোৱা পি এছ এ এংগল কিউ পি আৰ, চোৱা এংগল কিউ পি আৰক কি কৰিছে সমদ্বিখণ্ডিত কৰিছে, হয়নে নহয়? লিখিবা যে পি এছ এ এংগল কিউ পি আৰক কি কৰিছে সমদ্বিখণ্ডিত কৰিছে, কৰিছে। গতিকে আমি কি লিখিব পাৰোঁ যে এংগল 5 = এংগল 6, হয়নে নহয়? মানে দুয়োটা সমদ্বিখণ্ডিত কৰিছে, গতিকে আমি এংগল 5 = এংগল 6 লিখিলোঁ, এইটো হ'ল 2 নম্বৰ। বুজি পাইছা? এতিয়া চোৱা আমি সমীকৰণ 1 আৰু 2ৰ পৰা কি পাওঁ চাবা, এইফালে কি আছে এংগল 4 + এংগল 5, কি আছে এংগল 4 + এংগল 5। এতিয়া চোৱা আৰু ইফালে কি আছে এংগল 1, কি দিয়া আছে এংগল 1 + এংগল 6। বুজি পাইছা এইখিনি? এতিয়া চোৱা ইকুৱেল এংগল 4 আৰু এংগল 5, এংগল 5ৰ এই দুটা কি ত্ৰিভুজৰ অন্তঃকোণ, এংগল 4 আৰু এংগল 5 কি অন্তঃকোণ, গতিকে এই ত্ৰিভুজ দুটাৰ বহিকোণ কোনটো 2, গতিকে এটা হেৰি পাইছা নাই যে ত্ৰিভুজ এটাৰ বহিকোণ এটা তাৰ বিপৰীত অন্তঃকোণ দুটাৰ সমান, গতিকে আমি কি লিখিব পাৰোঁ এংগল 2 এইটো লিখিব পাৰোঁ। আৰু ইফালে 1 আৰু 6 আছে, কি আছে এংগল 1 আৰু এংগল 6, ইয়াৰ বহিকোণ কোনটো এংগল 3, গতিকে এইফালে কি লিখিব পাৰিম এংগল 3। এইখিনি বুজি পাইছা? এইফালে লিখিবা যে ত্ৰিভুজৰ বহিকোণ এটা তাৰ বিপৰীত অন্তঃকোণ দুটাৰ সমান, কি সমান হয়। এইখিনিলৈকে বুজি পাইছা? এতিয়া চোৱা এতিয়া কি লিখিব পাৰোঁ যে এংগল 2 কোনটো এংগল 3 কোণতকৈ ডাঙৰ। এইখিনি বুজি পাইছা? গতিকে চোৱা আমাক কি প্ৰমাণ কৰিব দিছিলে, আমাক প্ৰমাণ কৰিব দিছে এংগল পি এছ আৰ, আমাক কি প্ৰমাণ কৰিব দিছে এংগল পি এছ আৰ। চোৱা এতিয়া চাবা এংগল 2 মানে কি, চোৱা এংগল 2 মানে কি এংগল পি এছ আৰ কিহতকৈ ডাঙৰ এংগল 3, এংগল 3 মানে কি কিউ এছ পি মানে বা পি এছ কিউ, গতিকে আমাৰ এইটো কি হৈ গ'ল প্ৰমাণ হৈ গ'ল।
বুজি পাইছা এতিয়া চোৱা লাষ্ট অংক যেটো 6 নম্বৰ আছে 6 নম্বৰটো আমি সমাধান কৰিম চাবা 6 নম্বৰটো আমাক কি আছে দেখুৱা যে এডাল ৰেখাত নথকা কোনো বিন্দুৰ পৰা ৰেখাখণ্ডলৈ টনা আটাইবোৰ ৰেখাখণ্ডৰ ভিতৰত লম্ব ৰেখাডালেই হ'ল হ্ৰস্বতম মানে কি চুটি চোৱা ফাৰ্ষ্ট আমি চিত্ৰ আঁকিলাম চাবা এটো লম্ব হ'ল কিউ আৰু এটো নাম দিম পি ইফালে এটো 90 ডিগ্ৰী ইফালে 90 ডিগ্ৰী মানে 180 ডিগ্ৰী আৰু ইফালে এটো দিম এ ইফালে এটো এটা টানি এটো দিম বি এটো দিম সি আৰু এই গোটেই ৰেখাখণ্ডটো কি এল ঠিক আছে এতিয়া চোৱা সমাধান যেহেতু পি কিউ কাৰ লম্ব যে এল যেটো হেৰি আছে ৰেখাখণ্ড আছে সেইটো লম্ব এলৰ লম্ব ঠিক আছে এতিয়া চোৱা ত্ৰিভুজ পি কিউ আৰৰ পৰা আমি কি পাওঁ ত্ৰিভুজ পি কিউ এৰ পৰা আমি কি পাওঁ ত্ৰিভুজ পি কিউ আৰ নহয় ত্ৰিভুজ পি কিউ এৰ পৰা আমি পাওঁ যে কিউ কোণটো কি 90 ডিগ্ৰী কিউ কোণটো 90 ডিগ্ৰী কিউ কোণ কি 90 ডিগ্ৰী আৰু এংগল এ কি সূক্ষ্ম কোণী এংগল এ কি সূক্ষ্ম কোণ বুজি পাইছা মানে কিউ কোণটো 90 ডিগ্ৰী আৰু এংগল এটো কি সূক্ষ্ম কোণ বুজি পাইছা এতিয়া চোৱা যদি এংগল কিউটো চোৱা এতিয়া চোৱা এংগল কিউ আৰু এংগল এ আমি সমান দেখুৱাব পাৰিম চোৱা কিয় চোৱা এংগল এ ইকুৱেল টু এংগল আচ্ছা এংগল এ টু এংগল কিউতকৈ কি সৰু মানে এংগল কিউ কোণটো কি ডাঙৰ কিন্তু এংগল এটো কি সৰু এটো দেখাত দেখি আছে ন এটো যদি 90 ডিগ্ৰী হয় এটো 90 ডিগ্ৰীতকৈ কম হ'ব ন এংগল এটো গতিকে কি লিখিম যে এংগল এ কোণটো এংগল কিউতকৈ সৰু হ'ল এতিয়া চাবা এংগল এ কোণৰ বিপৰীত বাহু কোণটো পি কিউটো কাটকে ডাঙৰ এংগল কিউ কোণৰ বিপৰীত বাহু কোণটো এ পি এটো লিখি দিবা ইয়াতে ব্ৰেকেটত যে ডাঙৰ কোণৰ বিপৰীত বাহু ডাঙৰ কোণৰ কি বিপৰীত বাহু এইখিনি বুজি পাইছা নাই এতিকে চোৱা আমাক কি প্ৰমাণ কৰিব দিছিলে যে পি কিউ যেটো আছে সেই পি কিউটো কি এ পিতকৈ কি হৈছে সৰু হৈছে গতিকে আমাৰ কি হৈ গ'ল প্ৰমাণ হৈ গ'ল বুজি পাইছানে ইয়াৰ পিছত গোটেইখিনি যিখিনি আছে লিখি দিবা কেনেকৈ লিখিবা চোৱা যে এতেকে এডাল ৰেখাত নথকা কোনো বিন্দুৰ পৰা ৰেখাখণ্ডলৈ টনা আটাইবোৰ ৰেখাখণ্ডৰ ভিতৰত লম্ব ৰেখাডালেই হ্ৰস্বতম মানে কি চুটি ঠিক আছে গতিকে আজি 7.4 যেটো সেইটো কমপ্লিট কৰিলোঁ গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ পিছত পৰৱৰ্তী যিখিনি তোমালোকৰ প্ৰব্লেম আছে মই সলভ কৰি দিম ঠিক আছে গতিকে আজিলৈ আহিছোঁ থেংক ইউ